Good morning students. আমাৰ আজিৰ বিষয়বস্তুটো হৈছে ক্ষাৰক। আমি দ্বিতীয় অধ্যায়ৰ অম্ল ক্ষাৰক আৰু লৱণৰ বিষয়ে পঢ়ি আছিলোঁ। আজিৰ বিষয়বস্তু আমি ক্ষাৰক লৈছোঁ। যোৱাটো ভিডিঅ'ত মই এচিডৰ বিষয়ে আলোচনা কৰিছোঁ। তো ক্ষাৰক হৈছে সেইবিলাক পদাৰ্থ যিবিলাক পদাৰ্থই জলীয় মাধ্যমত হাইড্ৰক্সাইড আয়ন মুক্ত কৰে। কেইটামান ইকুৱেশ্যনৰ জৰিয়তে ইয়াক বুজাবলৈ যত্ন কৰা হৈছে। সোডিয়াম হাইড্ৰক্সাইড ইয়াক যদি জলীয় মাধ্যমত দিয়া হয় তেতিয়াহ'লে সোডিয়াম আয়ন গঠন কৰিব আৰু হাইড্ৰক্সাইড আয়ন মুক্ত কৰিব। একেধৰণে পটাছিয়াম হাইড্ৰক্সাইড বা মেগনেছিয়াম হাইড্ৰক্সাইড বা কেলছিয়াম হাইড্ৰক্সাইড যিকোনো ধৰণৰ ক্ষাৰকীয় পদাৰ্থ এই পদাৰ্থবিলাকে জলীয় মাধ্যমত হাইড্ৰক্সাইড আয়ন মুক্ত কৰে। তো হাইড্ৰক্সাইড আয়ন মুক্ত কৰা যিকোনো ধৰণৰ পদাৰ্থই হৈছে ক্ষাৰকীয় পদাৰ্থ। এচিডত হাইড্ৰোজেন আয়নৰ গাঢ়তাৰ ওপৰত ভিত্তি কৰি এচিডক দুটা ভাগত ভাগ কৰা হয়। যোৱাটো ভিডিঅ'ত পাইছোঁহি। ঠিক একেধৰণে কোনো পদাৰ্থৰ জলীয় দ্ৰৱত হাইড্ৰক্সাইড আয়নৰ গাঢ়তাৰ ওপৰত ভিত্তি কৰি ক্ষাৰকীয় পদাৰ্থবিলাককো দুটা ভাগত ভাগ কৰা হয়। তো জলীয় দ্ৰৱত হাইড্ৰক্সাইড আয়নৰ গাঢ়তা বেছি থাকিলে বা কোনো জলীয় দ্ৰৱত কোনো পদাৰ্থই যদি অধিক পৰিমাণে বা বেছি পৰিমাণে হাইড্ৰক্সাইড আয়ন মুক্ত কৰিব পাৰে তেতিয়াহ'লে সেই পদাৰ্থটোক তীব্ৰ ক্ষাৰকীয় পদাৰ্থ হিচাপে গণ্য কৰা হয় বা সেইটোৱে হৈছে তীব্ৰ ক্ষাৰকীয় পদাৰ্থ। তীব্ৰ ক্ষাৰকীয় পদাৰ্থবিলাকক এলকালি বুলিও কোৱা হয়। যেনেকৈ সোডিয়াম হাইড্ৰক্সাইড, পটাছিয়াম হাইড্ৰক্সাইড আদিবোৰ হৈছে এলকালি। আৰু এটা হৈছে মৃদু ক্ষাৰক। মৃদু ক্ষাৰকক অকল ক্ষাৰ বুলিও কোৱা হয়। জলীয় মাধ্যমত কম পৰিমাণে হাইড্ৰক্সাইড আয়ন মুক্ত কৰা পদাৰ্থবিলাকেই হৈছে মৃদু ক্ষাৰক। যেনেকৈ মেগনেছিয়াম হাইড্ৰক্সাইড, এইটোক মেগনেছিয়াম দুগ্ধ হিচাপে ব্যৱহাৰ কৰা হয়। কেলছিয়াম হাইড্ৰক্সাইড বা এমনিয়াম হাইড্ৰক্সাইড। তো তীব্ৰ ক্ষাৰক বা মৃদু ক্ষাৰক এই দুটা পদাৰ্থই আহে ক্ষাৰকৰ পৰা। এলকালি বা মৃদু ক্ষাৰক বা ক্ষাৰ দুটাই ক্ষাৰকৰ একোটা ভাগ। তো তলত দেখুওৱা এই ডায়েগ্ৰামটোৰ পৰা আমি পাব পাৰোঁ ক্ষাৰকবিলাক দুটা ভাগত ভাগ হৈছে তীব্ৰ ক্ষাৰক বা এলকালি আৰু এটা হৈছে মৃদু ক্ষাৰক বা অকল ক্ষাৰ। তো ইয়াতে দেখা যায় যে সকলোবোৰ এলকালিয়ে হৈছে ক্ষাৰক, কিন্তু সকলোবোৰ ক্ষাৰক এলকালি নহয়। ইয়াত দুটা ভাগত ভাগ হয়। ক্ষাৰকবিলাক এলকালি আৰু মৃদু ক্ষাৰক বা ক্ষাৰ হিচাপে দুটা ভাগত ভাগ হয়। এচিডৰ দৰে ক্ষাৰকৰো কিছুমান ধৰ্ম আছে, যিবিলাক ধৰ্মৰ দ্বাৰাই আমি ক্ষাৰকীয় পদাৰ্থবিলাক চিনাক্তকৰণ কৰিব পাৰোঁ। ক্ষাৰকৰ সোৱাদ তিতা বা কেঁহা। জিভাত দিলে তিতা লাগে নাইবা কেঁহা লাগে। টেষ্ট। ক্ষাৰকে ৰঙা লিটমাছ কাগজৰ বৰণ নীলা কৰে। এচিডে নীলা লিটমাছ কাগজৰ বৰণ ৰঙা কৰে। ক্ষাৰকে তাৰ ওলোটা কামটো কৰে, সম্পূৰ্ণ বিপৰীত চৰিত্ৰটো দেখুৱায়। ক্ষাৰকে ৰঙা লিটমাছ কাগজৰ বৰণ নীলা কৰে। ক্ষাৰকৰ জলীয় দ্ৰৱই বিদ্যুৎ পৰিবহণ কৰিব পাৰে। এই পইণ্টটোত আমি এচিড আৰু ক্ষাৰকৰ মাজত মিল থকা দেখা পাওঁ। এচিডেও জলীয় দ্ৰৱত বিদ্যুৎ পৰিবাহিত হ'ব পাৰে। ক্ষাৰকৰ জলীয় দ্ৰৱতো বিদ্যুৎ পৰিবহণ হ'ব পাৰে। ক্ষাৰকে কিছুমান ধাতুৰ লগত বিক্ৰিয়া কৰি লৱণ আৰু হাইড্ৰজেন গেছ উৎপন্ন কৰে। এচিডে সকলো ধাতুৰ সৈতে বিক্ৰিয়া কৰি লৱণ আৰু হাইড্ৰজেন গেছ উৎপন্ন কৰে। কিন্তু ক্ষাৰকে কিছুমান ধাতু যাৰ লগত বিক্ৰিয়া কৰিলে লৱণ আৰু হাইড্ৰজেন গেছ মুক্ত হয়। আৰু তেনেকুৱা ধাতুবিলাকৰ ভিতৰত হৈছে এটা হৈছে জিংক আৰু এটা হৈছে এলুমিনিয়াম। জিংক সোডিয়াম হাইড্ৰক্সাইড নামৰ ক্ষাৰকীয় পদাৰ্থটোৰ সৈতে বিক্ৰিয়া কৰি সোডিয়াম জিংকেট নামৰ লৱণ প্ৰস্তুত কৰে আৰু তাৰ লগতে হাইড্ৰজেন গেছ মুক্ত কৰে। ঠিক একেধৰণে জলীয় মাধ্যমত এলুমিনিয়ামে সোডিয়াম হাইড্ৰক্সাইডৰ সৈতে বিক্ৰিয়া কৰি সোডিয়াম এলুমিনেট নামৰ লৱণ জাতীয় পদাৰ্থটো প্ৰস্তুত কৰে আৰু তাৰ লগতে হাইড্ৰজেন গেছ মুক্ত কৰে। ক্ষাৰকবোৰে অধাতব অক্সাইডৰ সৈতে বিক্ৰিয়া কৰি লৱণ আৰু পানী প্ৰস্তুত কৰে। এচিডে ধাতব অক্সাইডৰ সৈতে বিক্ৰিয়া কৰে। ক্ষাৰকে অধাতব অক্সাইডৰ সৈতে বিক্ৰিয়া কৰি লৱণ আৰু পানী প্ৰস্তুত কৰে। তো ইয়াতে কেইটামান
উদাহৰণ দেখুওৱা হৈছে ইকুৱেশ্যনৰ যোগেদি কেলছিয়াম হাইড্ৰক্সাইড জলীয় মাধ্যমত কাৰ্বন ডাই অক্সাইডৰ গেছৰ সৈতে বিক্ৰিয়া কৰিলে কেলছিয়াম কাৰ্বনেট নামৰ লৱণ আৰু তাৰ লগতে পানী প্ৰস্তুত কৰে। এই কাৰ্বন ডাই অক্সাইড কাৰ্বন এটা অধাতু, তাৰ লগত অক্সিজেন যুক্ত হৈছে। অধাতুৰ সৈতে অক্সিজেন যুক্ত হৈ যি যৌগ গঠন কৰে সেই যৌগটোক কোৱা হয় অধাতব অক্সাইড। একেধৰণে ছডিয়াম হাইড্ৰক্সাইড ছালফাৰ ডাই অক্সাইডৰ লগত বিক্ৰিয়া কৰি ছডিয়াম ছালফেট আৰু পানী প্ৰস্তুত কৰে। তো ছালফাৰ হৈছে এটা অধাতু, অক্সিজেন হৈছে অধাতু, অৰ্থাৎ অধাতুৰ সৈতে অক্সিজেন যুক্ত হৈ একোটা যৌগ গঠন কৰিছে আৰু এই যৌগটো হৈছে অধাতব অক্সাইড। গতিকে দেখা যায় যে ক্ষাৰকবিলাকে সদায় অধাতব অক্সাইডৰ সৈতে বিক্ৰিয়া কৰিলে লৱণ আৰু পানী প্ৰস্তুত হয়। ক্ষাৰকবোৰে এচিডৰ সৈতে বিক্ৰিয়া কৰি লৱণ আৰু পানী প্ৰস্তুত কৰে। এচিডে ক্ষাৰকৰ সৈতে বিক্ৰিয়া কৰি লৱণ আৰু পানী প্ৰস্তুত কৰে, ক্ষাৰকে এচিডৰ সৈতে বিক্ৰিয়া কৰি লৱণ আৰু পানী প্ৰস্তুত কৰে। গতিকে এচিড আৰু ক্ষাৰকৰ মাজত যদি আমি দুয়োটা পদাৰ্থৰ ধৰ্মবিলাক চাওঁ তেতিয়াহ'লে সিহঁতৰ মাজত দুয়োটা পদাৰ্থৰ মাজত প্ৰায় বেছিভাগ পাৰ্থক্য দেখা যায়। এটা আৰু এটাৰ সম্পূৰ্ণ বিপৰীত চৰিত্ৰ দেখুৱায়, কোনো কোনো ক্ষেত্ৰতহে একেধৰণৰ চৰিত্ৰ দেখুৱায়। এই এচিড আৰু ক্ষাৰক এই পদাৰ্থবিলাকক আমি চিনাক্ত কৰাৰ কাৰণে ইহঁতৰ ধৰ্মবিলাক দেখুৱাইছে, ধৰ্মৰ ওপৰত ভিত্তি কৰি পদাৰ্থবিলাকক চিনাক্তকৰণ কৰিব পাৰোঁ। এইবাৰ সোৱাদ, এচিডৰ সোৱাদ লৈ বা ক্ষাৰকৰ সোৱাদ লৈ যদি ক্ষাৰক বা এচিড হিচাপে আমি বস্তুবিলাক চিনাক্তকৰণ কৰিব বিচাৰোঁ তেতিয়াহ'লে এটা সমস্যা হয় যে তীব্ৰ এচিড বা তীব্ৰ ক্ষাৰকীয় পদাৰ্থবিলাক আমি শৰীৰৰ স্কিনৰ লগত লগাব নোৱাৰোঁ, ই বেছি ক্ষতিহে কৰে। এই ক্ষাৰকীয় পদাৰ্থ বা আম্লিক ধৰ্মী পদাৰ্থবিলাকক চিনাক্ত কৰাৰ কাৰণে কিছুমান পদাৰ্থ ব্যৱহাৰ কৰা হয়, যিবিলাক পদাৰ্থই ক্ষাৰকীয় মাধ্যমত বা আম্লিক মাধ্যমত নিজৰ ৰঙৰ পৰিৱৰ্তন কৰে নাইবা কেতিয়াবা গোন্ধৰো পৰিৱৰ্তন কৰে। তো ৰং বা গোন্ধৰ পৰিৱৰ্তন কৰি অম্ল আৰু ক্ষাৰ দুটা পদাৰ্থ চিনাক্ত কৰাত সহায় কৰে। আৰু এই ৰং বা গোন্ধৰ পৰিৱৰ্তন কৰি আম্লিক বা ক্ষাৰকীয় পদাৰ্থবিলাক চিনাক্তকৰণ কৰা সেই পদাৰ্থবিলাকক কোৱা হয় সূচক। যিবিলাক পদাৰ্থই গোন্ধৰ পৰিৱৰ্তন কৰে সেই পদাৰ্থবিলাকক কোৱা হয় ঘ্ৰাণেন্দ্ৰিক সূচক। যেনেকৈ পিঁয়াজটো এটা ঘ্ৰাণেন্দ্ৰিক সূচক, ই আম্লিক মাধ্যমত আৰু ক্ষাৰকীয় মাধ্যমত গোন্ধৰ পৰিৱৰ্তন কৰে। সূচকবিলাকক আমি সাধাৰণতে দুটা ভাগত ভাগ কৰোঁ, এটা হৈছে প্ৰাকৃতিক সূচক আৰু এটা হৈছে সাংশ্লেষিক সূচক। প্ৰাকৃতিক সূচক মানে প্ৰকৃতিৰ পৰা পোৱা সূচক, যিবিলাক আমি প্ৰকৃতিৰ পৰা আহৰণ কৰিব পাৰোঁ। এই প্ৰাকৃতিক সূচকবিলাকৰ ভিতৰত হৈছে লিটমাছ, হালধি, জবা ফুলৰ পাহি, ৰঙা বন্ধাকবিৰ পাত। এই সকলোবিলাক প্ৰকৃতিৰ দান, প্ৰকৃতিৰ পৰা পোৱা এই পদাৰ্থবিলাক আম্লিক মাধ্যম বা ক্ষাৰকীয় মাধ্যমত ৰঙৰ পৰিৱৰ্তন কৰি অম্ল আৰু ক্ষাৰক চিনাক্ত কৰাত সহায় কৰে। লিটমাছ দ্ৰৱটো হৈছে থেলোফাইটা বৰ্গৰ অন্তৰ্গত লাইকেন বা লিচেন নামৰ উদ্ভিদৰ পৰা পোৱা বেঙুনীয়া ৰঙৰ এটা পদাৰ্থ। এই পদাৰ্থটো যেতিয়া প্ৰথম অৱস্থাত থাকে তাৰ ৰং বেঙুনীয়া হৈ থাকে। আম্লিক মাধ্যমত দিয়াৰ লগে লগে ই ৰঙৰ সলনি কৰি ৰঙা হয়, ক্ষাৰকীয় মাধ্যমত ই ৰঙৰ সলনি কৰি নীলালৈ পৰিৱৰ্তন হয়। দুটা মাধ্যমত ইয়াৰ ৰং দুটা হয়, আম্লিক মাধ্যমত বেলেগ এটা ৰং দেখুৱায়, ক্ষাৰকীয় মাধ্যমত বেলেগ এটা ৰং দেখুৱায়। এই ৰঙৰ পৰিৱৰ্তন কৰি অম্ল আৰু ক্ষাৰকবিলাকক চিনাক্ত কৰাত সহায় কৰে। হালধি তেনেকুৱা এটা প্ৰাকৃতিক সূচক, ইয়াৰ বৰণ সাধাৰণতে হালধীয়া, অৰ্থাৎ প্ৰথম অৱস্থাত হালধীয়া ৰঙৰ থাকে। আম্লিক মাধ্যমত ই কেতিয়া বৰণ সলনি নকৰে, যেতিয়া এচিডত দিয়া হয় বা আম্লিক মাধ্যম পায়, আম্লিক মাধ্যমত ইয়াৰ বৰণ কোনো ধৰণৰ সলনি নহয়। ক্ষাৰকীয় মাধ্যম পোৱাৰ লগে লগে ইয়াৰ বৰণ সলনি হৈ ৰংচোৱা বৰণৰ হয়, ৰংচোৱা মুগা বৰণ ধাৰণ কৰে, কাৰণ ইয়াৰ তেতিয়া ৰঙৰ পৰিৱৰ্তন হয়। ৰঙা বন্ধাকবিৰ পাত, ইয়াৰ সাধাৰণ ৰংটো হৈছে ৰঙা। এই ৰঙা বন্ধাকবিৰ পাতটো আম্লিক মাধ্যমত বৰণ সলনি নকৰে, অৰ্থাৎ আম্লিক মাধ্যমত দিয়াৰ লগে লগে ইয়াৰ কোনো ধৰণৰ সলনি নহয়, আম্লিক মাধ্যমত ই ৰঙা অৱস্থাতে থাকে। কিন্তু ক্ষাৰকীয় মাধ্যমত এই ৰঙা বন্ধাকবিৰ পাত ক্ষাৰকীয় মাধ্যম পোৱাৰ লগে লগে ইয়াৰ বৰণ সলনি হয়,
সলনি হৈ সেউজীয়া ৰং ধাৰণ কৰে। এইখিনি আছিল আমাৰ প্ৰাকৃতিক সূচক। ইয়াৰ পিছত আহিল সাংশ্লেষিক সূচক। সাংশ্লেষিক সূচক মানে হৈছে যিবিলাক সূচক আমি তৈয়াৰ কৰি লওঁ, মানুহে তৈয়াৰ কৰা সূচকবিলাক হৈছে সাংশ্লেষিক সূচক। এই সাংশ্লেষিক সূচকবিলাকৰ ভিতৰত হৈছে প্ৰথমটো হৈছে ফিনলফথেলিন। ফিনলফথেলিনৰ কোনো বৰণ নাথাকে। আম্লিক মাধ্যমত ফিনলফথেলিনে বৰণ সলনি নকৰে। ইয়াৰ নিজৰ এনেও বৰণ নাই, আম্লিক মাধ্যমত দিলে ইয়াৰ কোনো সলনি নহয়, কোনো ধৰণৰ পৰিৱৰ্তন দেখা নাযায়। কিন্তু ক্ষাৰকীয় মাধ্যমত ইয়াৰ বৰণ সলনি হৈ গোলপীয়া হৈ পৰে। ফিনলফথেলিনটো ক্ষাৰকীয় মাধ্যম পোৱাৰ লগে লগে, অৰ্থাৎ যদি আমি চূণ পানীত ফিনলফথেলিন ঢালি দিওঁ তেতিয়াহ'লে সেই চূণ পানীৰ বৰণ সলনি হৈ গোলপীয়ালৈ পৰিৱৰ্তন হ'ব, বগা ধকধকীয়া চূণ পানীটো গোলপীয়া হ'ব। গতিকে ইয়াৰ পৰা দেখা পাম বা ইয়াৰ পৰা বুজি পোৱা যাব যে চূণ পানীটো হৈছে ক্ষাৰকীয় পদাৰ্থ। ইয়াৰ পিছতো হৈছে মিথাইল অৰেঞ্জ। মিথাইল অৰেঞ্জৰ সাধাৰণ ৰংটো হৈছে কমলা। এই সাংশ্লেষিক সূচকটো আম্লিক মাধ্যমত ই ৰঙা ৰঙলৈ পৰিৱৰ্তন হয় আৰু ক্ষাৰকীয় মাধ্যমত হালধীয়া ৰং ধাৰণ কৰে। বেটাৰীৰ পৰা ঢালি লোৱা এচিড, যদিহে আমি নাজানো বেটাৰীত কি পদাৰ্থ আছে, এচিড আছে নে ক্ষাৰকীয় পদাৰ্থ আছে, বেটাৰীৰ পৰা অলপ পানী লৈ কোনো এটা পাত্ৰত থৈ যদি তাতে মিথাইল অৰেঞ্জ ঢালি দিয়া হয়, ইয়াৰ ৰং সলনি হ'ব। ৰং সলনি হৈ ই ৰঙা ৰং ধাৰণ কৰিব। কমলা বৰণৰ পৰা ৰঙা ৰং ধাৰণ কৰিব, অৰ্থাৎ পাত্ৰটোত থকা সকলোখিনি তৰল পদাৰ্থই ৰঙা ৰং ধাৰণ কৰিব। আকৌ চূণ পানীৰ সৈতে যদি মিথাইল অৰেঞ্জটো সংযোগ কৰা হয় তেতিয়াহ'লে চূণ পানীৰ ধকধকীয়া বগা অংশটো হালধীয়া হৈ পৰিব। গতিকে দুটা মাধ্যমত ইয়াৰ ৰঙৰ পৰিৱৰ্তনে বুজায় যে কোনটো মাধ্যমত ক্ষাৰকীয় পদাৰ্থ আছে, কোনটো মাধ্যমত আম্লিকধৰ্মী পদাৰ্থ থাকে। গতিকে সূচকৰ দ্বাৰাই আমি অম্ল আৰু ক্ষাৰক এই দুটা পদাৰ্থ চিনাক্তকৰণ কৰিব পাৰোঁ। আজিলৈ এইখিনিতে এৰিছোঁ। অহা ভিডিঅ'টোত আমি ইয়াৰ পিছৰ অংশখিনি আলোচনা কৰিম, লৱণবিলাক